নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছো আবেদন পত্ৰনো কেনেকৈ লিখে তাৰ কিছুমান নিয়ম এখন আবেদন পত্ৰ আমি চাওঁচোন যোৱা দুদিন তুমি শ্ৰেণীত উপস্থিত থাকিব নোৱাৰিলা সেয়েহে উক্ত দুদিনৰ ছুটি মঞ্জুৰ কৰিবলৈ তোমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ এখন আবেদন পত্ৰ লিখা বা উপস্থিত থাকিব নোৱাৰাৰ কাৰণ দৰ্শাই আবেদন লিখা এইখন আবেদন পত্ৰ তোমালোকৰ ক্লাছ 6 7 8 9 10 সকলোতে প্ৰায় অহা দেখা যায় গতিকে আমি চাওঁচোন আবেদন পত্ৰখন আৰম্ভ কৰোঁতে প্ৰথমে আমি লিখিম প্ৰতি বাওঁহাতে এইদৰে আমি প্ৰথম লিখিম প্ৰতি লিখাৰ পিছতে পেৰাগ্ৰাফ চেঞ্জ কৰি এটা শব্দৰ সমান ঠাই এৰি আমি আৰম্ভ কৰিম মাননীয় প্ৰধান শিক্ষক মহোদয় মই দিছোঁ ক খ গ তোমালোকে ইয়াত নিজৰ স্কুলৰ নাম দিব পাৰিবা 6 7 8 খিনিয়ে বাকি 9 10 যিবিলাকে বোৰ্ডৰ পৰীক্ষা দিবা তেওঁলোকে ইয়াত স্কুলৰ নাম নিদিবা তাৰপৰা দিম উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু দিম এফালে তাৰিখ যিদিনা তোমালোকে আবেদন পত্ৰখন লিখিছা সেই তাৰিখটো আজি ইয়াত দিম ইয়াতো দিব পাৰা তাৰিখটো কিছুমানে ইয়াতো দিয়ে এইদৰে দিলেও হ'ব ইয়াৰ পিছতে দিম বিষয় আবেদন পত্ৰখন কি বিষয়ে লিখিছা প্ৰতিৰ তলে তলে আমি বিষয়টো লিখিম আৰু এই মাননীয় তলত বিষয়টো অনুপস্থিতি বিষয়ক আবেদন এই বাক্যটোৰ তলতে আমি ব্ৰেকেটৰ ভিতৰত দিম শ্ৰেণী শিক্ষকৰ জৰিয়তে ইয়াৰ পিছতে লিখিম আমি মহোদয়টো লিখিম প্ৰতি বিষয় তাৰ তলত দিম মহোদয় কমা দিলো আকৌ ঠিক সেইদৰে পেৰাগ্ৰাফ চেঞ্জ কৰি এটা শব্দৰ সমান ঠাই এৰি এই মাননীয়ৰ পোনে পোনে আমি লিখিম বিনীত সন্মানপূৰ্বক নিবেদন এই যে যোৱা ইংৰাজী মই তাৰিখ দিয়া নাই ইমান আৰু ইমান তাৰিখে মোৰ জ্বৰ পানীলগা কাহ হোৱাৰ বাবে মই শ্ৰেণীত উপস্থিত থাকিব নোৱাৰিলোঁ সেয়েহে দয়ালু মহোদয়ে মোক উক্ত কেইদিনৰ ছুটি মঞ্জুৰ কৰে যেন সেয়ে মহোদয়ৰ ওচৰত মোৰ সৰল প্ৰাৰ্থনা এই এপ্লিকেশ্যনখনত তোমালোকে যিকোনো এপ্লিকেশ্যন যেতিয়া আহিব এইখিনি সকলোতে তোমালোকে যেতিয়া প্ৰধান শিক্ষকলৈ লিখিবলৈ আহিব এইখিনি প্ৰথম লিখিবই লাগিব প্ৰতি লিখিব লাগিব আৰু এইখিনি লিখিব লাগিব এইদৰে তাৰিখ এইখন একদম কমন প্ৰত্যেক এপ্লিকেশ্যনতে প্ৰধান শিক্ষকলৈ লিখা তোমালোকে মনত ৰাখিবা তাৰপিছত তোমালোকে বিষয়টো দিব লাগিব বিষয়টো যিহেতু ইয়াত দিয়া থাকিব সেই বিষয়টো তোমালোকে ইয়াত দিবা তাৰপিছতে শ্ৰেণী শিক্ষকৰ জৰিয়তে এই বাক্যশাৰী তোমালোকে সকলোতে দিব পাৰিবা তাৰপৰা মহোদয় লিখিবা বিনীত সন্মানপূৰ্বক নিবেদন এই যে এই কথাংশ এইখিনি কথা যিকোনো প্ৰধান শিক্ষকলৈ লিখা এপ্লিকেশ্যনত বা আবেদনত তোমালোকে লিখিব পাৰিবা এইখিনি তোমালোকৰ সলনি হ'ব একেবাৰে শেষত এইটো পেৰাগ্ৰাফত সেইদৰে সেয়েহে দয়ালু মহোদয়ে এইখিনিও প্ৰায় একেই থাকিব আমি সৰল প্ৰাৰ্থনা ইয়াতেই বিষয়টো অকণমান সলনি হ'ব আৰু একেবাৰে শেষত লিখিম ইতি আপোনাৰ বিশ্বাসী বা আপোনাৰ একান্ত বাধ্য ছাত্ৰ বা ছাত্ৰী যিকোনো এটা লিখিবা বিশ্বাসী বা একান্ত বাধ্য এই দুটা তাৰপৰা লিখিবা নাম দিবা নিজৰ শ্ৰেণী দিবা শাখা দিবা অৰ্থাৎ ছেকশ্যন আৰু নিজৰ ৰোল নাম্বাৰ দিবা যদি 6 7 তোমালোক ছাত্ৰ ছাত্ৰী হয় বাকি 9 10 হ'লে তোমালোকে ইয়াত নাম নিদিবা এইদৰে দিবা আৰু এইফালে দিবা অভিভাৱকৰ চহী এইখিনি হৈছে এখন এপ্লিকেশ্যন লিখাৰ তোমালোকৰ ৰুল প্ৰধান শিক্ষকলৈ লিখা আবেদনৰ নিয়মাৱলী এইমতে লিখিলে তোমালোকে নম্বৰ পাবা যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা কমেণ্ট কৰিবা ইয়াত আৰু কিবা তোমালোকৰ প্ৰয়োজন হৈছে যদি মই নিশ্চয় দিবলৈ চেষ্টা কৰিম ধন্যবাদ